নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ বাবে নতুনকৈ পদ মুকলি কৰিছে আৰু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কোনসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপুনি লাভ কৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ন'টিফিকেশ্যনটো ইছ্যু কৰিছে 29 ডিচেম্বৰ তাৰিখে আৰু ইয়াতে কৈছে যে ইন পাৰ্চেন্স অফ এপ্ৰুভেল অফ গভৰ্ণমেণ্ট অফ আছাম ভাইড লেটাৰ নং fresh applicants are hereby invited from the Indian citizens as এতে কোৱা হৈছে যে 367 মুঠ 367টা পোষ্ট মুকলি কৰিছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ পৰা আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম চেনিকুঠি গুৱাহাটী। দ্য ভেকেঞ্চি উইল বি ফিল্ড আপ এজ পাৰ দ্য এক্সিষ্টিং ভেকেঞ্চি ইন দ্য ৰেচপেক্টিভ কেটেগৰী। আৰু কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে আৰু যিকেইটা কেটেগৰী যিমান দিয়া আছে এইকেইটা চাওক, সেই হিচাপে ইয়াতে পোষ্টসমূহ মুকলি হৈ আছে। আনৰিজাৰ্ভ হৈ আছে 14টা, OBCৰ বাবে ৰিজাৰ্ভ হৈ আছে 235টা আৰু ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ বাবে 41টা আছে আৰু SC কেণ্ডিডেটৰ বাবে টোটেল 44টা আছে আৰু ST হিলছ এৰিয়াৰ কেণ্ডিডেটৰ বাবে 33টা। এনেকৈ মুঠ 367 নাম্বাৰ অফ পোষ্ট মুকলি হৈছে। চেলাৰীটো ইয়াতে ৰখা হৈছে 14,000ৰ পৰা ষ্টাৰ্ট কৰি 49,000লৈকে, লগতে গ্ৰেড পে লাভ কৰিব 6,200 আৰু লগতে আদাৰ এলাৱেঞ্চো লাভ কৰিব। আৰু ইয়াতে বয়সৰ সময়সীমা কৈছে চাওক 21 ইয়াৰটো ইয়াতে মিনিমাম ৰখা হৈছে আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰী হয় তেন্তে ৰিলেক্সেশ্যন লাভ কৰিব গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। যদি আপুনি 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদি SC ST কেণ্ডিডেট হয়, আৰু মানে আপোনালোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু 3 বছৰ লাভ কৰিব যদি OBC নাপায়, OBC কেণ্ডিডেট হয় মানে 43 ইয়াৰ্ছলৈকে আপ টু এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এজটো মেট্ৰিকৰ এডমিট কাৰ্ডৰ বা চাৰ্টিফিকেটৰ অনুসৰিহে কাউণ্ট কৰা হ'ব। এই কোৱালিফিকেশ্যনটো আপোনালোকে জানে যে মই ইয়াৰ আগত বহুতো ভিডিঅ' বনাইছোঁ, যিটো ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কেনেকৈ এক্সাম হয়, আৰু এই চেনেলৰ পৰা ভিডিঅ' চাই বহুতো কেণ্ডিডেটে ইয়াতে চিলেকশ্যনো পাইছে, এপ্লাইও কৰিছিলে। ইয়াতে আপোনালোকে এটা কোৰ্চ কৰিব লাগে, যিটো VFA অৰ্থাৎ 1 ইয়াৰ ট্ৰেইনিং কোৰ্চ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ বাবে হয়। ইয়াৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগে। ছায়েন্স ষ্ট্ৰীমৰ পৰা অকল মন কৰিব, আৰ্টছৰ নাইবা কমাৰ্চৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰে, কিয়নো হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত বায়'লজিটো কম্পালচাৰী ছাবজেক্ট থাকিব লাগিবই। আপোনালোকে এতিয়া হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগে। তাৰপিছত আপোনালোকে VFA অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ বাবে এপ্লাই কৰিব লাগে, যেতিয়া ইয়াৰ বাবে ভেকেঞ্চি মুকলি কৰে। আৰু আপোনালোকে যদি চিলেকশ্যন হয়, আপোনালোকৰ 1 ইয়াৰৰ এটা ট্ৰেইনিং কোৰ্চ কৰিব লাগে, আৰু সেই ট্ৰেইনিং কোৰ্চ কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেট পাব। আৰু যিসকল কেণ্ডিডেটে কোৰ্চ কৰা কমপ্লিট হয় তেওঁলোকেহে অকল ইয়াতে এপ্লাই কৰিব পাৰিব, বাকী নৰ্মেল কেণ্ডিডেটে ইয়াতে এপ্লিকেশ্যন কৰিব নোৱাৰে। মই প্ৰথমতে ভিডিঅ' বনাইছিলোঁ যিটো 378 পোষ্টৰ এগেইনষ্টত, তাতে বহুতো কেণ্ডিডেটে ছিট পালে আৰু কমপ্লিটো কৰিলে। আৰু এইবাৰ নতুনকৈ যিটো 450টা ছিটৰ বাবে কোৰ্চ কৰি আছে, নেক্সটত যেতিয়া ৰিক্ৰুইটমেণ্ট মুকলি কৰিব তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব সেই সম্পৰ্কে এতিয়ালৈকে একো জনোৱা হোৱা নাই, পৰৱৰ্তী সময়ত আপোনালোকে জানিব পাৰিব। এতিয়া চাওক, ইয়াৰ বাবে এপ্লিকেশ্যন কেনেকৈ কৰিব। দ্য ইণ্টেণ্ডিং কেণ্ডিডেট মে এপ্লাই ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি তাৰ লগত আপোনালোকে সকলো নিজৰ ডকুমেণ্টসমূহ জমা দি ইয়াত এপ্লাই কৰিব লাগিব। কৈছে আপোনালোকে ডকুমেণ্টসমূহ সকলো ছেল্ফ এটেষ্টেড, মানে নিজৰ ছিগনেচাৰটো মাৰি কৰিব লাগিব। আৰু আপোনালোকে এইটো ক'ত জমা দিব লাগিব এইটো লিখা আছে চাওক আপোনালোকে, যে দ্য ডুলি ফিল্ড এপ্লিকেশ্যন শুড বি এড্ৰেছড টু দ্য ডিৰেক্টৰ অফ এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম চেনিকুঠি গুৱাহাটী। গুৱাহাটীৰ যিটো অফিচ আছে তাতে আপোনালোকে জমা দিব লাগিব, মানে ইয়াৰ যিটো ইণ্টাৰভিউটো লোৱা হৈছিলে তাতে আপোনালোকে জমা দিব লাগিব। আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টসমূহ নিজৰ হাতেৰে ছিগনেচাৰ মাৰি তাৰপিছত এনভেলপ এখনৰ ভিতৰত ভৰাই দিব লাগিব। আৰু সেইখন আপোনালোকে বাইপষ্টতো পঠাব পাৰে। বাইপষ্টত পঠালে আপোনালোকে ষ্টেম্পৰ সহায়ত পঠাব লাগিব, আৰু আপোনালোকে নাইবা তাতে গৈ সেই অফিচত গৈ ড্ৰপ বক্সত গৈ দি আহিব পাৰে। লাষ্ট ডেটটো ৰখা হৈছে চাওক, অন অৰ বিফ'ৰ 12 জানুৱাৰী 2024 আবেলি 5 বজাৰ আগতে। এপ্লিকেণ্ট মাষ্ট হেভ এফিক্স 1 কপি অফ ৰিচেণ্ট ফটোগ্ৰাফ, 1 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। লগতে আপোনালোকে ফটোগ্ৰাফত নিজৰ ছিগনেচাৰটো কৰি দিব। আৰু লগতে কৈছে আপোনালোকে নিজৰ যিবিলাক কোৱালিফিকেশ্যনৰ যিটো মাৰ্কশ্বিট আছে, চাৰ্টিফিকেট আছে, এইসমূহ আপোনালোকে জেৰক্স কৰি দিব লাগিব। ইয়াৰে লাষ্ট ডেটটো ৰখা হৈছে জানুৱাৰী মাহৰ 12 তাৰিখে। যিসকল কেণ্ডিডেট ইয়াৰ বাবে ইলিজিবল হয়, অৰ্থাৎ যিসকলে 1 ইয়াৰৰ কোৰ্চ কৰিছিলে তেওঁলোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে নিশ্চয়কৈ 12 জানুৱাৰীৰ আগতে গৈ এপ্লিকেশ্যনটো কৰি থৈ আহিব। ইয়াৰ বাবে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্চৰ বাবে যদি আপুনিও ইণ্টাৰেষ্টেড হয়, যিসকলৰ কোৰ্চটো কৰা নাই, তেন্তে আপোনালোকে এই চেনেলটোত ভিডিঅ' লাভ কৰিব যেতিয়া আপোনালোকৰ ভেকেঞ্চি মুকলি কৰে। যদিহে আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আপোনালোকক কম যে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ যেতিয়া ইয়াৰ বাবে ভেকেঞ্চি মুকলি কৰে বা কিমানটা পোষ্ট ওলায়, সকলো ডিটেইলছ আপোনালোকক সময়মতে লাভ কৰিব। যিসকলৰ এই কোৰ্চটো কৰা আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা সুখবৰ
আপোনালোকে অতি সোনকালে এপ্লাই কৰিব আৰু ইয়াৰ পিছত যেতিয়া ইয়াৰ বাবে নটিফিকেশ্যন মুকলি কৰি মই পুনৰ আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক এটা কৰি দিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। পুনৰ নতুন ভিডিঅ' এটাত নিশ্চয়কৈ লগ পাম। ধন্যবাদ।